Good morning everyone. আজি 28 মাৰ্চৰ অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছো। কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টেলত হ'ব 2550 টকা। সৰিয়হৰ মূল্য হ'ব 6450 টকা। দৰং জিলাত মেডিকেল কলেজ স্থাপনৰ বাবে 572 কোটি টকা অনুমোদন। বিবাহ বিচ্ছেদ হ'লে সন্তানৰ বাবে পুৰুষ কৰ্মচাৰীও 2 বছৰলৈ পাব শিশু পৰিচৰ্য ছুটি। পঞ্চায়ত এলেকাৰ হাট বজাৰত দুখীয়া শাক-পাচলি গাখীৰ বিক্ৰী কৰা ব্যৱসায়ীৰ পৰা লেচিয়ে ল'ব নোৱাৰিব কৰ। ডক্টৰ শৰ্মাই ক'লে ডিব্ৰুগড় জিলাৰ পৰা আফপাৰ প্ৰত্যাহাৰ কৰা হৈছে। অসমৰ 4 জিলাৰ বাদে আন জিলাত জাপানৰ পৰ্যটকক ভ্ৰমণত অনুমতি দিছে জাপান চৰকাৰে। গুণোৎসৱৰ ফলাফল ঘোষণা মুখ্যমন্ত্ৰী। মূল্যাংকনত প্ৰথম শিৱসাগৰ জিলা, দ্বিতীয় গোলাঘাট, তৃতীয় স্থানত ডিব্ৰুগড়। স্বচ্ছতাৰ শিতানত প্ৰথম গোলাঘাট জিলা, দ্বিতীয় কামৰূপ মহানগৰ, তৃতীয় যোৰহাট জিলা। 26ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বছৰৰ মাজভাগতে অনুষ্ঠিত হ'ব গুণোৎসৱ। 14 জুনত মিছন ৰঞ্জন দাস, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ অন্ত পৰিব কাৰ্যকাল। ৰাজ্যসভাৰ 2খন আসনক লৈ শাসকীয় মিত্ৰজোঁটত বিভিন্ন সমীকৰণ। মিছন ৰঞ্জনৰ ঠাইত দিলীপ শইকীয়াই বিচাৰিছে ৰাজেন গোহাঁইক। মুখ্যমন্ত্ৰীৰ পছন্দ পল্লৱ লোচন দাস। সক্ৰিয় ৰাজনীতিৰ পৰা সন্মানজনক বিদায় আশা কৰে ৰাজেন গোহাঁইয়ে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ ঠাইত চাবুৱাৰ বিধায়ক সোণাকণ বৰুৱাক ৰাজ্যসভালৈ পঠোৱাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। সমষ্টি পূৰণ নিৰ্ধাৰণত লাহোৱালৰ সমষ্টি বিলুপ্ত হোৱাত 26ত চাবুৱাত বিনোদ হাজৰিকাক সংস্থাপন কৰা অংকৰেই সোণাকণ বৰুৱাক উচ্চ সদনলৈ প্ৰেৰণৰ কৌশল ৰচিছে ডাক্তৰ শৰ্মাই। দিলৱাৰৰ গ্ৰেপ্তাৰক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী শৰ্মাই। পৰ্টেলত কাম কৰা সকলক চৰকাৰে সাংবাদিক বুলি স্বীকৃতি দিয়া নাই। তেওঁ সাংবাদিক হয় বুলি সাংবাদিকসকলে গেৰাণ্টি ল'লে মই এৰি দিম। জামিন পোৱাৰ পিছতো মুক্তিৰ পথ ৰুদ্ধ কৰিলে চৰকাৰে। দ্বিতীয়টো গোচৰত পুনৰ দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ আৰক্ষীৰ। দিলৱাৰক সাংবাদিক নহয় বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত সাংবাদিক মহলত ব্যাপক প্ৰতিক্ৰিয়া। ডক্টৰ শৰ্মাৰ বক্তব্যক খণ্ডন কৰি জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে সামাজিক মাধ্যমক দেখুৱালে তথ্য প্ৰযুক্তিৰ বিধি। খগেন কলিতাই কয় যে সাংবাদিকক চৰকাৰৰ স্বীকৃতিৰ প্ৰয়োজন নাই। নিশা থানাৰ সন্মুখত সাংবাদিকৰ অৱস্থান। 5 নম্বৰ পৃষ্ঠাত আছে তিনিচুকীয়া আৰক্ষী অধীক্ষকক হত্যাৰ ঘটনাৰ 29 বছৰৰ পিছত CBI আদালতৰ ৰায়। RK সিং হত্যাকাণ্ডৰ 10 অভিযুক্তক দোষমুক্ত ঘোষণা। আদালতৰ মজিয়াত হত্যাকাণ্ডৰ ঘটনা প্ৰমাণ কৰাত ব্যৰ্থ CBI। অসম কাৰাগাৰৰ পৰা মুক্তিৰ পিছতে শ্বিলঙলৈ চৰকাৰী বাসভৱনত মুখ্যমন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ মহবুবুল হকৰ। দেশৰ অন্যান্য ৰাজ্যত জনপ্ৰিয় কৰি তোলা হ'ব USTM-ক। 2030 চনৰ ভিতৰত ASEAN ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা দিয়া হ'ব USTM-ত। বৰাকৰ 200 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ গোচৰ। বংগত গ্ৰেপ্তাৰ কৰি শ্ৰীভূমিলৈ আনিছে অভিযুক্ত ছাকিৰ জাবিৰক। বিগত 6 মাহ ধৰি আত্মগোপন কৰি আছিল 2 ভাতৃয়ে। আন এজন অভিযুক্ত ৰাজদীপ দাস বৰ্তমানো পলাতক। গুৱাহাটীৰ বাতৰিত আছে নিশা বিধ্বস্ত পথৰ গাঁতত সোমাল বালি ভৰ্তি ট্ৰাক, চালকক উদ্ধাৰ ৰাইজৰ। উৰণ সেতু নিৰ্মাণত ৰুক্মিণী গাঁৱত ভয়াৱহ যাতায়ত। খান্দি কাটি তহিলং কৰা পথত চিৰাল ফাঁট মেলিছে। চালক যাত্ৰীৰ নৰক যন্ত্ৰণা। ধূলিৰ ধুমুহাত অস্বস্তিত পথচাৰী ব্যৱসায়ী বাসিন্দাসকল। চন্দ্ৰপুৰৰ হাতীচিলা পাহাৰত খনন। হাইকোৰ্টৰ কঠোৰ ভূমিকাৰ সময়তে পাহাৰ খননৰ অনুমতি দিয়াত ক্ষুব্ধ আছু। ব্যৱস্থা গ্ৰহণৰ দাবী। 7 নম্বৰ পৃষ্ঠাত আছে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানেৰে সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লোৱাৰ তথ্য লাভ SITৰ। ছেপ্টেম্বৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ SITক নিৰ্দেশ। ৰাজ্যৰ টোলগেটত ধন সংগ্ৰহৰ ভয়ংকৰ কাণ্ড। ফাষ্টেগেৰে ৰহাত টোল টেক্স সংগ্ৰহ। গুৱাহাটীত থকা বাহনৰ। দিছপুৰ থানাত ভুক্তভোগী নিপেন মালাকাৰৰ এজাহাৰ দাখিল। 9 নম্বৰ পৃষ্ঠাত আছে তৰুণ ধনাঢ্য তালিকাত ভাৰতত এবছৰত সৃষ্টি 13 নতুন আৰবপতি। 8.6 লাখ কোটিৰ সম্পত্তিৰে এছিয়াৰ ধনী ব্যক্তি মুকেশ আম্বানী। এছিয়াৰ ধনী ব্যক্তিৰ দ্বিতীয় স্থানত গৌতম আদানী। $420 বিলিয়ন বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্ক। ব্যৱসায় বাণিজ্য পেজটোত আছে উত্তৰ পূবৰ এৰী ৰেচমলৈ জাৰ্মানীৰ স্বীকৃতি। উত্তৰ পূব হস্তশিল্প হস্ততাঁত উন্নয়ন নিগমে লাভ কৰিলে OIUC টেক্স প্ৰমাণপত্ৰ। চাহ ৰপ্তানিত শ্ৰীলংকাক অতিক্ৰমি ভাৰত দ্বিতীয় স্থানত। বিদেশী গাড়ীত 25% শুল্ক আৰোপ কৰিব আমেৰিকাই। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।